আপুনি জানেনে গাখীৰৰ লগত কি মিহলাই খালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি হয়? প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কি খালে মানুহ শকত হয়? ৰাতিপুৱা খালী পেটত কি খালে যকৃত সুস্থ থাকে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো পাচলি খালে শৰীৰৰ কেলছিয়াম বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মূলা, খ গাজৰ, গ ভেন্দি, ঘ লাও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভেন্দি। ভেন্দি পাচলি খালে শৰীৰৰ কেলছিয়াম বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্যত অতিৰিক্ত তেল খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ জণ্ডিছ, গ কেঞ্চাৰ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদৰোগ। খাদ্যত অতিৰিক্ত তেল খালে হৃদৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি লগালে মানুহৰ মূৰত নতুন চুলিৰ জন্ম হয়? অপশ্যনসমূহ হৈছে ক পিঁয়াজৰ ৰস, খ আপেলৰ ৰস, গ বাদামৰ ৰস, ঘ কলৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পিঁয়াজৰ ৰস। পিঁয়াজৰ ৰস লগালে মানুহৰ মূৰত নতুন চুলিৰ জন্ম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ খেজুৰ, গ কিচমিচ, ঘ আম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ খেজুৰ। গাখীৰৰ লগত খেজুৰ মিহলাই খালে স্মৃতিশক্তি দ্ৰুত বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ মগজুৰ ওজন কিমান? অপশ্যনসমূহ হৈছে ক 1350 কিলোগ্ৰাম, খ 1420 কিলোগ্ৰাম, গ 1250 কিলোগ্ৰাম, ঘ 1550 কিলোগ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1350 কিলোগ্ৰাম। মানুহৰ মগজুৰ ওজন 1350 কিলোগ্ৰাম ওজন। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত চাহ খালে শৰীৰৰ কোনটো অংগ বেছিকৈ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক বৃক্ক, খ হাড়, গ পাকস্থলী, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পাকস্থলী। ৰাতিপুৱা খালী পেটত চাহ খালে শৰীৰৰ পাকস্থলী নামৰ অংগ বেছিকৈ ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিচমিচ তিয়াই থোৱা পানী খালে শৰীৰৰ কোনটো বিষাক্ত পদাৰ্থ আঁতৰি যায়? অপশ্যনসমূহ হৈছে ক ইউৰিক এচিড, খ অতিৰিক্ত চৰ্বি, গ কাৰ্বন, ঘ টক্সিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ টক্সিন। কিচমিচ তিয়াই থোৱা পানী খালে শৰীৰৰ টক্সিন নামক বিষাক্ত পদাৰ্থ আঁতৰি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিন বাদাম খালে কোনটো অংগৰ কাৰ্য বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক যকৃত, খ হৃদযন্ত্ৰ, গ হাঁওফাঁও, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদযন্ত্ৰ। প্ৰতিদিন বাদাম খালে হৃদযন্ত্ৰৰ কাৰ্য বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কি খালে মানুহ শকত হয়? অপশ্যনসমূহ হৈছে ক কণী, খ মাছ, গ ভাত, ঘ কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিচমিচ। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কিচমিচ খালে মানুহ শকত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছি টোপনি মাৰিলে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক যকৃত, খ হাৰ্টৰ, গ হাঁওফাঁও, ঘ কিডনীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাৰ্টৰ। বেছি টোপনি মাৰিলে শৰীৰৰ হাৰ্টৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ।
কুজি থাকাৰ খালে শৰীৰৰ কোনটো বেমাৰ কমি যায়? অপশ্যনসমূহ হৈছে ক পেট ফুলা, খ মূৰৰ বিষ, গ বাত বিষ, ঘ ভৰিৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক পেট ফুলা। কুজি থেকেৰা খালে শৰীৰৰ পেট ফুলা বেমাৰ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো বস্তু গিৰিৰ লগত খালে মানুহৰ অসুখ হয়? অপশ্যনসমূহ হৈছে ক দৈ, খ মৌ, গ গাখীৰ, ঘ ভাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মৌ। সমপৰিমাণ ঘিৰ লগত সমপৰিমাণ মৌ মিহলাই খালে মানুহৰ অসুখ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বেছিকৈ চাহ খালে শৰীৰৰ কি কমি যায়? অপশ্যনসমূহ হৈছে ক প্ৰটিন, খ আইৰণ, গ ভিটামিন, ঘ কেলছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আইৰণ। বেছিকৈ চাহ খালে শৰীৰৰ আইৰণ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মাছ খালে হাঁপানিৰ সম্ভাৱনা দুগুণ হয়? অপশ্যনসমূহ হৈছে ক মাগুৰ মাছ, খ তেলাপিয়া মাছ, গ টেংৰা মাছ, ঘ পাঙ্কাছ মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তেলাপিয়া মাছ। তেলাপিয়া মাছ খালে হাঁপানিৰ সম্ভাৱনা দুগুণ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আমাৰ শৰীৰত কিহৰ অভাৱ হ'লে আমি ভাগৰুৱা অনুভৱ কৰোঁ? অপশ্যনসমূহ হৈছে ক জিংক, খ প্ৰটিন, গ আইৰণ, ঘ কেলছিয়াম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আইৰণ। আমাৰ শৰীৰত আইৰণৰ অভাৱ হ'লে আমি ভাগৰুৱা অনুভৱ কৰোঁ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। লালকিল্লা তৈয়াৰ কৰিবলৈ কিমান বছৰ সময় লাগিছিল? অপশ্যনসমূহ হৈছে ক 5 বছৰ, খ 10 বছৰ, গ 20 বছৰ, ঘ 30 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 10 বছৰ। লালকিল্লা তৈয়াৰ কৰিবলৈ 10 বছৰ সময় লাগিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত চাহ খালে শৰীৰত কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক এচিডিটি, খ আলচাৰ, গ থাইৰয়ড, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এচিডিটি। খালী পেটত চাহ খালে শৰীৰত এচিডিটি ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ব্ৰইলাৰ চিকেন বেছিকৈ খালে কি ভয়াৱহ ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ থাইৰয়ড, গ হৃদৰোগ, ঘ কিডনিৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিডনিৰ সমস্যা। ব্ৰইলাৰ চিকেন বেছিকৈ খালে কিডনিৰ ভয়াৱহ ৰোগ হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বিশ্বৰ কোনখন দেশৰ মানুহৰ জাতীয় খাদ্য হাঁহৰ মাংস? অপশ্যনসমূহ হৈছে ক ভাৰত, খ নৰৱে, গ চীন, ঘ জাপান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চীন। চীন দেশৰ মানুহৰ জাতীয় খাদ্য হৈছে হাঁহৰ মাংস। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ৰাতিপুৱা খালী পেটত কি খালে যকৃত সুস্থ থাকে? অপশ্যনসমূহ হৈছে ক কফি, খ চাহ, গ নেমু পানী, ঘ মিঠাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেমু পানী। ৰাতিপুৱা খালী পেটত নেমু পানী খালে যকৃত সুস্থ থাকে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।